প্ৰথম কিস্তি 10,000 টকা দি চেক প্ৰদান কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছেহি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মঞ্চত আসনাধিষ্ঠ সন্মানীয় কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, চাবুৱা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মুনাকন বৰুৱা ডাঙৰীয়া, মঞ্চত আসনাধিষ্ঠ বিশিষ্ট ব্যক্তিসকল, উপস্থিত থকা আমাৰ সন্মানীয় আই মাতৃসকল, উপস্থিত থকা সাংবাদিক বন্ধুসকল, আজিৰ দিনটো আমাৰ কাৰণে খুব এটা শুভ দিন বুলি আমি ভাবোঁ, যিহেতু ইমান প্ৰায় 21,000ৰো অধিক মহিলা ইয়াত আহি আজি উপস্থিত হৈছে। অকল যে এনেকুৱা নহয় যে সেই 10,000 টকা চেকখন দিবৰ কাৰণে আহিছে, তেনে নহয়। তেওঁলোকৰ মনত সদায় যলৈকে গ'লেও মহিলাসকলে মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আহে, কোনোবা সমষ্টিলৈ হওক বা জিলালৈ হওক, মহিলাসকলে আগবাঢ়ি ওলাই আহে। আৰু সেই উদ্দেশ্যে চেকৰ লগতে এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আমাক সকলোৱে সন্মুখৰ পৰা দেখা পাবৰ কাৰণে, তেখেতৰ বক্তব্যবিলাক শুনিবৰ কাৰণে সকলোৱে আগ্ৰহে আহে। মই দীঘলীয়া বক্তব্য নাৰাখোঁ, যিহেতু আজি